নমস্কাৰ বন্ধু-বান্ধৱীসকল, নৰ্থ ইষ্ট কেৰিয়াৰৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম। বন্ধুসকল, যদি আপুনি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে আৰু এটা হাই চেলাৰীৰ বেংকিং জব কৰিব বিচাৰে, তেন্তে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব। কাৰণ ষ্টেট বেংক অফ ইণ্ডিয়া অৰ্থাৎ SBI প্ৰকাশ কৰিছে প্ৰভিজনাৰী অফিচাৰ বা SBI পিঅ ৰিক্ৰুইটমেণ্ট 2026ৰ বৃহৎ বিজ্ঞাপন। এইবাৰ মুঠ 1500টা পদত নিযুক্তি দিয়া হ'ব। আৰু ইয়াৰ আটাইতকৈ ভাল কথাটো হৈছে যে নিৰ্বাচিত প্ৰাৰ্থীসকলে বছৰি প্ৰায় 22 লাখ টকাৰ CTC লাভ কৰিব। গতিকে যদি আপুনি বেংকিং ছেক্টৰত কেৰিয়াৰ গঢ়িব বিচাৰে, তেন্তে আজিৰ ভিডিঅ'টো একেবাৰে শেষলৈকে চাব। কাৰণ আজিৰ এই ভিডিঅ'ত আমি আপোনালোকৰ লগত আলোচনা কৰিম SBI পিঅ'ৰ ভেকেঞ্চি, কোৱালিফিকেশ্যন, এজ লিমিট, চেলাৰী, চিলেকশ্যন প্ৰচেছ আৰু অনলাইন এপ্লাই কৰাৰ সকলো ডিটেইলছ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে অসমৰ সকলো চাকৰিৰ আপডেট আপুনি প্ৰথমে পায়। বন্ধুসকল, এই ৰিক্ৰুইটমেণ্টটো আহিছে ষ্টেট বেংক অফ ইণ্ডিয়া অৰ্থাৎ SBI ৰ পৰা। ইয়াত পদৰ নাম হৈছে প্ৰভিজনাৰী অফিচাৰ বা যাক আমি PO বুলি জানো। লগতে ইয়াত মুঠ পদৰ সংখ্যা হৈছে 1500টা। যদি আমি কেটেগৰী ৱাইজ ভেকেঞ্চিসমূহ চাওঁ, তেনেহ'লে জেনেৰেল কেটেগৰীৰ বাবে ৰিজাৰ্ভ কৰা হৈছে 588টা পদ, OBCৰ বাবে ৰিজাৰ্ভ কৰা হৈছে 390টা পদ। ঠিক সেইদৰে SCৰ বাবে ৰিজাৰ্ভ কৰা হৈছে 234টা, STৰ বাবে ৰিজাৰ্ভ কৰা হৈছে 144টা আৰু লগতে EWS কেটেগৰীৰ কেণ্ডিডেটসকলৰ বাবে ৰিজাৰ্ভ কৰা হৈছে 144টা পদ। অসমৰ প্ৰাৰ্থীসকলৰ বাবে এটা ভাল খবৰ হৈছে যে এই ৰিক্ৰুইটমেণ্টৰ এক্সাম চেণ্টাৰ হিচাপে ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ আৰু তেজপুৰক অন্তৰ্ভুক্ত কৰা হৈছে। যদি আমি ইয়াৰ চেলাৰীৰ কথা কওঁ, তেনেহ'লে SBI PO হৈছে ভাৰতৰ আটাইতকৈ প্ৰেষ্টিজিয়াছ বেংক জবসমূহৰ ভিতৰত এটা। চিলেক্টেড কেণ্ডিডেটসকলে আৰম্ভণিৰ পৰা বেছিক পে' পাব 48,480 টকা। লগতে থাকিব HRA, DA, মেডিকেল আৰু অন্যান্য এলাৱেঞ্চ। আৰু এই সকলোবিলাক মিলাই এপ্ৰক্সিমেটলি এনুৱেল CTC হৈছে প্ৰায় 22 লাখ টকা। অৰ্থাৎ গভৰ্ণমেণ্ট বেংক জব হিচাপে এই চেলাৰী পেকেজটো এটা আকৰ্ষণীয় বুলি ক'ব পাৰি। বন্ধুসকল, যদি আমি SBI PO হ'বলৈ কোৱালিফিকেশ্যন কি লাগিব চাওঁ, তেনেহ'লে এই ৰিক্ৰুইটমেণ্টৰ বাবে অনলাইন আবেদন কৰিবলৈ কেণ্ডিডেটসকল এখন গভ ৰেকগনাইজ ইউনিভাৰ্চিটিৰ পৰা গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'ব লাগিব। লগতে ছায়েন্স, আৰ্টছ, কমাৰ্চ বা যিকোনো ডিচিপ্লিনৰ গ্ৰেজুৱেট কেণ্ডিডেটসকলে এই ৰিক্ৰুইটমেণ্টৰ বাবে অনলাইন আবেদন কৰিব পাৰিব। ইয়াৰ উপৰিও ইঞ্জিনিয়াৰিং, মেডিকেল বা CA কোৱালিফাই কৰা কেণ্ডিডেটসকলেও ইয়াৰ বাবে এলিজিবল হ'ব। আনহাতে যিসকল কেণ্ডিডেটে ফাইনেল ইয়েৰ বা ফাইনেল ছেমিষ্টাৰত আছে, তেওঁলোকে এপ্লাই কৰিব পাৰিব। কিন্তু ইণ্টাৰভিউৰ সময়ত গ্ৰেজুৱেশ্যন কমপ্লিট কৰা বুলি প্ৰমাণ দেখুৱাব লাগিব। বন্ধুসকল, যদি আমি ইয়াৰ এজ লিমিটৰ কথা কওঁ, তেনেহ'লে 2026 চনৰ 1 এপ্ৰিলৰ অনুসৰি কেণ্ডিডেটসকলৰ বয়স 21 বছৰতকৈ কম আৰু 30 বছৰতকৈ অধিক হ'ব নালাগিব। লগতে ৰিজাৰ্ভ কেটেগৰীসকলৰ বাবে এজ ৰিলেক্সেশ্যন দিয়া হৈছে। SC আৰু ST সকলৰ বাবে 5 বছৰ, OBC সকলৰ বাবে 3 বছৰ আৰু PW কেণ্ডিডেটসকলৰ বাবে চৰকাৰী নিয়ম অনুসৰি বিশেষ এজ ৰিলেক্সেশ্যন দিয়া হৈছে। বন্ধুসকল, এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত জেনেৰেল, OBC আৰু EWS কেণ্ডিডেটসকলে 750 টকা ফি জমা দিব লাগিব। কিন্তু SC, ST আৰু PW কেণ্ডিডেটসকলৰ বাবে এপ্লিকেশ্যন ফিজ বিনামূলীয়া। এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ অংশটো হৈছে যে ইয়াৰ চিলেকশ্যন প্ৰচেছ। বন্ধুসকল, SBI পিঅ'ৰ চিলেকশ্যন প্ৰচেছ 3টা ফেজত ভাগ কৰা হ'ব। প্ৰথমতে থাকিব আপোনালোকৰ প্ৰিলিমিনাৰী এক্সামিনেশ্যন। ইয়াত আপোনালোকৰ ইংলিছ লেংগুৱেজ, কোৱান্টিটিভ এপ্টিটিউড আৰু ৰিজনিং এবিলিটিৰ পৰা প্ৰশ্ন আহিব। প্ৰিলিমছ কোৱালিফাই কৰাৰ পিছত কেণ্ডিডেটসকলে মেইন এক্সামিনেশ্যন দিব লাগিব। মেইন এক্সামত আপোনালোকৰ ৰিজনিং, কম্পিউটাৰ এপ্টিটিউড, ডাটা এনালিচিছ, বেংকিং এৱাৰনেছ, ইকনমি আৰু ইংলিছ লেংগুৱেজৰ পৰা প্ৰশ্ন আহিব। লগতে থাকিব আপোনালোকৰ ডিছক্ৰিপটিভ টেষ্ট, য'ত আপোনালোকৰ ইমেইল ৰাইটিং, ৰিপৰ্ট ৰাইটিং আৰু পেছেজ ৰাইটিঙৰ ওপৰত থাকিব। ইয়াৰ পিছত শ্বৰ্টলিষ্টেড কেণ্ডিডেটসকলক গ্ৰুপ এক্সাৰচাইজ বা ইণ্টাৰভিউৰ বাবে মতা হ'ব। মনত ৰাখিব, ফাইনেল মেৰিট লিষ্ট প্ৰস্তুত কৰাৰ সময়ত প্ৰিলিমিনাৰী এক্সামৰ নম্বৰ গণনা কৰা নহয়। মেইন আৰু ইণ্টাৰভিউত পোৱা মুঠ নম্বৰৰ ওপৰত ভিত্তি কৰিহে ইয়াৰ ফাইনেল চিলেকশ্যন কৰা হ'ব। এতিয়া ইয়াৰ এপ্লিকেশ্যন ডেটসমূহ জানি লওঁ আহক। বন্ধুসকল, ইয়াৰ বাবে অনলাইন আবেদন আৰম্ভ হৈছে 18 জুন 2026 পৰা আৰু অনলাইন আবেদন কৰাৰ অন্তিম তাৰিখ হৈছে 8 জুলাই 2026। সেয়েহে লাষ্ট ডেটলৈকে অপেক্ষা নকৰি যিমান সোনকালে পাৰে আপোনালোকে আবেদন কৰি ল'ব। এতিয়া বহুতৰে মনত প্ৰশ্ন আহে যে ইয়াৰ বাবে কেনেকৈ অনলাইন আবেদন কৰিব। বন্ধুসকল, প্ৰথমতে আপোনালোকে এই ভিডিঅ'তে ডিছক্ৰিপশ্যন বক্সত আমাৰ অফিচিয়েল ৱেবছাইট anycareer.in ভিজিট কৰিব। তাত আমি ডাইৰেক্ট এপ্লাই অনলাইনৰ লিংক দিছোঁ। আপোনালোকে এই লিংকত ক্লিক কৰাৰ পিছত SBI কেৰিয়াৰ পৰ্টেলত ৰিডাইৰেক্ট কৰিব। যদিহে আপোনালোকে প্ৰথমবাৰৰ বাবে SBI কেৰিয়াৰ পৰ্টেলত ভিজিট কৰিছে, তেনেহ'লে অনলাইন ৰেজিষ্ট্ৰেশ্যন কমপ্লিট কৰিব লাগিব। তাৰপিছত লগইন কৰি নিজৰ পাৰ্চনেল ডিটেইলছ, এডুকেশ্যন ইনফৰমেশ্যন ফিল আপ কৰি ফটোগ্ৰাফ, ছিগনেচাৰ আৰু প্ৰয়োজনীয় ডকুমেণ্টবিলাক আপলোড কৰিব। তাৰপিছতে আপোনালোকৰ নিজৰ কেটেগৰী ৱাইজ ফি পে'মেণ্ট কৰি ফাইনেল ফৰ্ম ছাবমিট কৰিব। বন্ধুসকল, ফাইনেল ফৰ্ম ছাবমিট কৰাৰ পিছত কিন্তু আপোনালোকে ফৰ্মখনৰ এটা প্ৰিণ্টআউট ৰাখিবলৈ নাপাহৰিব। বন্ধুসকল, বেংকিং ছেক্টৰত কেৰিয়াৰ গঢ়িব বিচৰা কেণ্ডিডেটসকলৰ বাবে SBI পিঅ' ৰিক্ৰুইটমেণ্টটো এটা গ'ল্ডেন অপৰচুনিটি বুলি ক'ব পাৰি।
1500টা ভেকেঞ্চি, এট্ৰেক্টিভ চেলাৰী পেকেজ, নেশ্যন ৱাইজ কেৰিয়াৰ গ্ৰথ আৰু SBI দৰে প্ৰতিষ্ঠানত চাকৰি কৰাৰ সুযোগ। এই সকলোবিলাক মিলাই এই ৰিক্ৰুটমেণ্টটো আপোনালোকে এটা মিছ নকৰিব। যদি আপোনালোকৰ কিবা প্ৰশ্ন আছে তেনেহ'লে কমেণ্ট ছেকশ্যনত অৱশ্যে জনাব। লগতে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম আপোনালোকক নতুন এটা জব আপডেটৰ ভিডিঅ'ৰ সৈতে।